শিৱসাগৰত মিচিং আগম কোবাঙে সাহিত্যাচাৰ্য ভাষাবিদ নাহেন্দ্ৰ পাদনক জীৱনজোৰা সাধনা বঁটা প্ৰদান। শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত শিক্ষাবিদগৰাকীক এই বঁটা প্ৰদান কৰা হয়। মই বুলি ক'ব নোৱাৰি, আজি মিচিং আগম কোবাঙৰ সৌজন্যত বিভিন্ন দল সংগঠনে মোক সম্বোধনা আৰু সন্মান এটা দিয়ে আৰু সেই সন্মানটো ক'বলৈ গ'লে ইংৰাজীত যিটো ৰেয়াৰ বুলি ক'ব পাৰি। মই নিজে জন্ম দিৱস পালন নকৰোঁ, কিন্তু মোৰ 85 বছৰীয়া আজি আৰম্ভ হৈছে আৰু এই উপলক্ষে আমাৰ মিচিং অনুষ্ঠানবিলাকে তাৰ লগতে অসম সাহিত্য সভাৰ লগত জড়িত শাখা সাহিত্য সভা, সৰু সুৰা সাহিত্য সভা, জাতীয় ন্যাস ইত্যাদিয়ে সহযোগ কৰিছে। আজি তেখেতসকলৰ যিটো আদৰ, মোৰ প্ৰতি যিটো সন্মান জনাইছে, সেইটোত মই অভিভূত হৈছোঁ আৰু মোৰ ব্যক্ত কৰিবলৈ ভাষাই নাই। কিয়নো মই যিমান কৰিছোঁ তাতকৈ বেছি আজি পাইছোঁ মই, আৰু সেই ধাৰটো মই আজি খুজিব পাৰিম নে নোৱাৰিম। সেইকাৰণে মই প্ৰতিজ্ঞা কৰিছোঁ, মই আজীৱন থাকে মানে মই যেতিয়ালৈকে সমৰ্থ হওঁ তেতিয়ালৈকে মই সমাজৰ হিতৰ কাৰণে, সমাজৰ ভালৰ কাৰণে কাম কৰি যাম বুলি মনস্থ কৰিছোঁ। সেইটোৱে আজি যিসকল লোকে মোৰ এই অনুষ্ঠান চাবলৈ আহিছে, মোক আশীৰ্বাদ দিবলৈ আহিছে, তেখেতসকলৰ প্ৰতিও মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সাংবাদিকসকলে যিসকলে সহযোগ কৰিছে, আপোনালোকৰ সকলোৰে দিলেকে মোৰ প্ৰতি নমস্কাৰ, কৃতজ্ঞতা সেইখিনি জনালোঁ। সাহিত্যিক শিক্ষাবিদগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত কেক কাটি ডক্টৰ পাদনৰ 85 সংখ্যক জন্মদিনো উদযাপন কৰা হয়। এই অনুষ্ঠানতে নাহেন্দ্ৰ পাদনৰ জীৱন আৰু কৰ্মক সামৰি লোৱা এখন অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ জ্যোতিপ্ৰসাদ শইকীয়াই। কাৰ্যসূচীৰ অংশৰূপে বাৰে ৰহণীয়া কাৰ্যসূচীৰো আয়োজন কৰা হয়। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। মিচিং আৰু অসমীয়া এই দুয়োটা ভাষাতে সাহিত্য আৰু ভাষা চৰ্চা কৰা শিৱসাগৰৰ আৰু মিচিং সমাজৰ এক সুযোগ্য সন্তান নাহেন্দ্ৰ পাদুন ডাঙৰীয়াক এটা জীৱনজোৰা তেখেতৰ সাধনাৰ বাবে মিচিং সাহিত্য সভাই আন সাহিত্য সভাসমূহ তথা বিভিন্ন দল সংগঠন আৰু বিদ্বৎ সমাজৰ সহযোগত আজি শিৱসাগৰত এটা বৰ্ণাঢ্যভাৱে তেখেতক সম্বৰ্ধনা জনাই মই সকলোৰে প্ৰচেষ্টাৰ শলাগ লৈছোঁ। আৰু নাহেন্দ্ৰ পাদুনৰ নিচিনা এজন ব্যক্তি আজি 85 বছৰ বয়সত তেখেতক এনেধৰণে সম্বৰ্ধনা জনোৱাটো অতি প্ৰশংসনীয় কাৰ্য। মিচিং ভাষা আধুনিক ৰূপ প্ৰদান কৰাত নাহেন্দ্ৰ পাদুনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ তাবুৰাম টাইড আৰু নাহেন্দ্ৰ পাদুন এই দুইজন ব্যক্তিয়ে মিচিং সাহিত্য সভা বা মিচিং আগম কোবাং প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁলোকে দুয়োগৰাকীৰ প্ৰচেষ্টাত মিচিং ভাষাই এটা সংগঠিত লিখিত ভাষাৰ ৰূপ পাইছিলে। এতেকে মিচিং ভাষা এই বছৰ আমি যেতিয়া শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিছোঁ, এই প্ৰৱৰ্তনৰ বছৰটোত নাহেন্দ্ৰ পাদুনৰ নিচিনা ব্যক্তিক সম্বৰ্ধনা জনাবলৈ পাই মই অত্যন্ত সুখী। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত সুস্বাস্থ্যৰ গৰাকী হওক, দীৰ্ঘদিন ধৰি তেখেত জীয়াই থাকক আৰু তেখেতক সমাজৰ কাৰণে তেখেতৰ যি বিশেষকৈ ভাষা সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান, সেই অৱদান অবিৰতভাৱে থাকক এই কামনা মই কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।